হেল্ল' এভৰিৱান, এক্সেল এডুকেশ্যনৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই ধ্ৰুৱজ্যোতি ৰাজখোৱা আৰু আজি মই যিটো পাঠৰ আলোচনা কৰিবলৈ ওলাইছোঁ সেই পাঠটো হৈছে বিভিন্ন ভূমিত সংখ্যা বা এডভান্স মেথমেটিক্সৰ যিটো নাম্বাৰছ উইথ ডিফাৰেণ্ট বেচিছ, সেই চেপ্টাৰটোৰ ছেকেণ্ড অনুশীলনীটোৰ যিখিনি বেচিক কনচেপ্ট আছে, য'ত আমি দ্বৈত সংখ্যাৰ যোগ বিয়োগ পূৰণ হৰণ সেইখিনি কৰিম, সেই গোটেইখিনি তোমালোকক বুজাবলৈ চেষ্টা কৰিম। কিন্তু তাৰ আগতে এটা কাহিনী কৈ থওঁ। এবাৰ এখন কম্পিটিশ্যন পতা হৈছিলে আৰ্টৰ, আৰু সেই আৰ্টৰ কম্পিটিশ্যনখন এটা আৰ্ট গেলেৰীৰ স্বত্বাধিকাৰজনে পাতিছিলে। আৰু তেওঁ সেই কম্পিটিশ্যনখনত যিজন মানুহে বেষ্ট পেইণ্টিংখন ড্ৰ কৰিব, সেই বেষ্ট পেইণ্টিংখনত তেওঁ 10 মিলিয়নছ এমাউণ্ট এটা খৰচ কৰিম বুলি কৈছিলে। সেই বেষ্ট যিখন পেইণ্টিং হ'ব, তেওঁ সেই পেইণ্টিংখন যিজনে আঁকিছিলে সেই মানুহজনক তেওঁ টোটেল যিটো প্ৰাইজ, সেই প্ৰাইজ মানিটো দিছিলে অলমষ্ট 10 মিলিয়নছ। এতিয়া সেই পেইণ্টিংখন আছিলে কি হয়, আৰু বা পেইণ্টিংখনৰ বিষয়বস্তু কি আছিলে, মানে কম্পিটিশ্যনটোৰ বিষয়বস্তুটো কি আছিলে। তাত কি হৈছিলে, তেওঁ এটা ৱৰ্ড দিছিলে, ৱৰ্ডটো হৈছে পিচ, মানে শান্তি। সেই শান্তিক উপস্থাপন কৰি বিভিন্ন চিত্ৰকৰে কি কৰিলে, বিভিন্ন ধৰণৰ পেইণ্টিং আঁকিলে। তেওঁলোকৰ যিখিনি প্ৰতিভা আছিলে, তেওঁলোকৰ যিখিনি সৃষ্টিশীলতা আছিলে, সেই সৃষ্টিশীলতাখিনি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিলে। কোনোবাই আঁকিলে এখন নদী, যিখন নদীয়েদি ধুনীয়াকৈ পানী বৈ আছে, আৰু সেই নদীখনৰ চাৰিওফালে আছে পাহাৰ, আৰু সেই পাহাৰত বৰফ পৰি আছে, আৰু সেই পাহাৰৰ পিছফালে জাষ্ট বেলিটো উদয় হৈছে। এখন তেনেকুৱা ছবি আছিলে। মানুহে খুব ভাল পাইছিলে। আৰ্ট গেলেৰীটোত যিমানখিনি পেইণ্টিংছ আছিলে, চব পেইণ্টিংছত সেই পেইণ্টিংছখন একমাত্ৰ পেইণ্টিং আছিলে যিখনৰ ওচৰলৈ মানুহে আটাইতকৈ বেছিকৈ গৈ চাইছিলে। তাৰপাছতে আৰু এখন পেইণ্টিং আছিলে, সেইখন আছিলে ৰাতি এটা হ্ৰদ আছে, সেই হ্ৰদটোত একদম পানীখিনি ষ্টিল হৈ আছে, পানীখিনি ৰৈ আছে, আৰু তাত ওপৰৰ যিটো চন্দ্ৰ আছে বা তৰাখিনি আছে, সেই তৰাখিনি ধুনীয়াকৈ সেই পানীখিনিত জিলিকি আছে। গতিকে সেইখন এখন ছবি আছিলে। থাৰ্ড এখন ছবি আছিলে এখন গ্ৰাউণ্ডৰ, এখন ফিল্ডৰ। সেই ফিল্ডখন একদম সেউজীয়া বননিৰে গোটেই ভৰা আছিলে, চাৰিওফালে গছ গছনি, ওপৰত গোটেই চৰাই উৰি আছে। তেনেকুৱা ধৰণৰ এখন পেইণ্টিং আছিলে। গতিকে তেনেকুৱা ধৰণৰ বহুতখিনি পেইণ্টিং আছিলে। তাৰে ভিতৰত কিছুমান পেইণ্টিঙৰ ওচৰত বহুত মানুহ বেছিকৈ যোৱা দেখা পোৱা গৈছিলে, কাৰণ সেই পেইণ্টিং কেইখন সঁচাকৈয়ে আকৰ্ষণীয় হৈছিলে, আৰু শান্তিক খুব সুন্দৰভাৱে সেই পেইণ্টিং কেইখনে প্ৰদৰ্শন কৰিছিলে। কিন্তু যেতিয়া প্ৰাইজ দিবৰ সময় হ'ল, প্ৰাইজ দিবৰ সময়ত যিখন পেইণ্টিঙৰ বাবে চিত্ৰকৰজনে প্ৰাইজ পালে, সেই পেইণ্টিংখন এখন কাপোৰেৰে ঢাকি ৰখা হ'ল। আৰু যেতিয়া প্ৰাইজ দিলে, মানে দিয়াৰ ঠিক আগমুহূৰ্তত ওপৰৰ যেতিয়া কাৰ্টিনখন আঁতৰাই দিয়া হ'ল, তেতিয়া কাৰ্টিনখন আঁতৰাই দিওঁতে দেখা পালে যে সেই পেইণ্টিংখনত একচুৱেলি ধুমুহা বতাহ বলি আছে। গোটেই চবফালে ধুমুহা, বৰষুণ আহি আছে, কোনোবা গছৰ ডাল ভাঙি পৰি আছে, চৰাই এটা উৰি গৈ আছে, তেনেকৈ আছে, আৰু গোটেই চাৰিওফালে গোটেই ডিষ্টাৰ্বেঞ্চ। কিন্তু তাত এটা ঘৰ আছে। এতিয়া মানুহবোৰে ভাবিলে যে চাৰিওফালে ইমানখিনি ডিষ্টাৰ্বেঞ্চ আছে, ইমান অশান্তি আছে, গতিকে সিমান অশান্তিৰ মাজত সেই চিত্ৰখনে কেনেকৈ শান্তিক বুজাব পাৰে, কেনেকৈ পিচ শব্দটোক বুজাব পাৰে। সকলোৰে মনত সেই প্ৰশ্নটো উদয় হ'ল, আৰু তেওঁলোকে গৈ পেলাই স্বত্বাধিকাৰজনৰ বা যিসকল বিচাৰক আছিলে তেওঁলোকৰ ওচৰ চাপিলে। আৰু বিচাৰকসকলৰ যেতিয়া ওচৰ চাপিলে, তেতিয়া তেওঁলোকে সুধিলে যে এইখনতনো ইমান কি আছে, এইখনেনো কেনেকৈ শান্তি প্ৰতিষ্ঠা কৰিছে, শান্তিটোক কেনেকৈ উপস্থাপন কৰিছে। তেতিয়া যিজনে সেই চিত্ৰখন চিলেক্ট কৰিছিলে ফাৰ্ষ্ট পজিশ্যন হিচাপে, তেওঁ ক'লে যে সেই চিত্ৰখন যে আছে, তাৰ চাৰিওফালে গোটেই ডিষ্টাৰ্বেঞ্চ, তাত গোটেই অশান্তি আছে, ধুমুহা বলি আছে, বৰষুণ দি আছে, গছবোৰ ক'ৰবাত ক'ৰবাত পৰি আছে, গতিকে চবফালে অশান্তিয়ে হৈ আছে। কিন্তু আপোনালোকে নিশ্চয় দেখা পাইছে, সেই পেইণ্টিংখনত এটা ঘৰ আছে, আৰু সেই ঘৰটোৰ খিৰিকী ফালেদি এজন মানুহে বাহিৰলৈ চাই আছে। বাঁহৰ ঘৰ এটা ধুনীয়া, ওপৰত খেৰ আছে। সেই ঘৰটোৰ ভিতৰৰ পৰা এজন মানুহে খিৰিকীখনেৰে বাহিৰলৈ চাই আছে, আৰু সেই বাহিৰলৈ চাই থকা মানুহজনৰ মুখত এটা একদম স্বাভাৱিক এটা নেচাৰেল এটা হাঁহি, একদম সুন্দৰ এটা হাঁহি তেওঁৰ মুখত দেখা পোৱা গৈছে। তেতিয়া যিজন বিচাৰক আছিলে তেওঁ ক'লে যে এইটোৱে হৈছে শান্তিৰ প্ৰতীক। মানে চাৰিওফালে ডিষ্টাৰ্বেঞ্চ আছে, চাৰিওফালে ডিষ্টাৰ্বেঞ্চ থকাৰ পাছতো সেই মানুহজনৰ মুখখনত
যে হাঁহি আছে অশান্তিৰ মাজতো তেওঁ নিজৰ মনটোক স্থিৰ কৰি ৰাখিব পাৰিছে তেওঁ শান্ত হৈ থাকিব পাৰিছে গতিকে আমাৰ চাৰিওফালে যিমানবোৰ পৰিৱেশ থাকে সকলো পৰিৱেশেই আমাৰ কাৰণে ভাল নহয় পৰিৱেশবোৰ বেয়াও হ'ব পাৰে কিন্তু সেই পৰিৱেশত আমি নিজক কেনেকৈ শান্ত কৰি ৰাখিছো সেইটো বহুত বেছি দৰকাৰী গতিকে তাৰ পৰা বহুতখিনি কথা বুজা যায় এই কথাটোকে মই ক'লো তোমালোকক এতিয়া আমি পাঁচটোলৈ আগবাঢ়ো সেই পাঁচটোত যিটো প্ৰথম কনসেপ্ট আছে যেটো কনসেপ্টলে আমি যাব লাগিব সেই কনসেপ্টটো হৈছে দ্বৈত পদ্ধতিত সংখ্যাবোৰৰ যোগ আৰু দ্বৈত পদ্ধতিত যিবোৰ সংখ্যা থাকে সেই সংখ্যাবোৰৰ ধৰি লোৱা মই প্ৰথমতে 0 ললো তাৰ পাছত 1 ললো হা 0 + 1 কৰিলে আমি কি পাম 1 পাম এটো তোমালোকে সকলোৱে জানা কিন্তু দ্বৈত পদ্ধতিত 1 + 1 যেতিয়া কৰিম তেতিয়া একে একে ইয়াত 10 হয় আমি 10 বুলি নকওঁ 10 বুলি ক'ব লাগে তথাপিতো কওঁতে এতিয়া 10 আছে যেতিয়া 10 বুলি কওঁ কাৰণ আমাৰ মুখত 10 বুলিয়ে আহে তাৰ পিছতে এই 10টোৰ লগত এক এটা যোগ কৰিম দ্বৈত পদ্ধতিত কৰি আছো হা বাইনাৰী সিস্টেমত কৰি আছো দ্বৈত পদ্ধতিত যেহেতু অংক দুটা থাকে গতিকে ইয়াত একে একে 2 কেতিয়াও নহয় 1 আৰু 1 মিলি বেলেগ এটা সংখ্যা হ'ব য'ত কি থাকিব 0 আৰু 1ৰ বাহিৰে বেলেগ গুণ নাথাকে এতিয়া 10 আৰু 1 0 যোগ 1 কৰিলে আমি 1 পাওঁ আৰু এফালে 1 আছে ঠিক আছে নিশ্চয় বুজি পাইছা এতিয়া অকমান কমপ্লিকেটেডলৈ যাওঁ 11 + 1 আছে এতিয়া একে একে 10ৰ 0 একে একে 10 যে আছিল এই 10ৰ 0টো আমি ইয়াত দি দিলো আৰু এই 1টো উকলিলে এই 1টো উকলি ক'ত যাব ইয়াত যাব ঠিক আছে এটা মই গ্ৰীণ কালাৰ দি লিখিছো উকলা 1টো গ্ৰীণ কালাৰ দি লিখিছো এতিয়া উকলা 1 আৰু ইয়াত থকা 1টো একে একে কি হৈ যাব 10 হৈ যাব গতিকে সেই 10টো আমি ইয়াত লিখিব লাগিব গতিকে 11 + 1 মানে ইয়াত আমি কিমান পাইছো 100 পাইছো ঠিক আছে নিশ্চয় বুজি পাইছা এতিয়া 100 + 1 যেতিয়া হ'ব একে একে 1 আৰু 0 যোগ কৰিলে আমি 1 পাম ইয়াত 0 আছে ইয়াত 1 আছে আকৌ 101 ৰ লগত যেতিয়া আমি 1 যোগ কৰিম তেতিয়া একে একে 10ৰ 0 উকলিল 1 1 আৰু 0 মিলি আকৌ 1 হ'ল আৰু এফালে 1 আছে 110ৰ লগত যেতিয়া 1 যোগ কৰিম আকৌ এবাৰ কৰিবলৈ চেষ্টা কৰো এখিনি আঁতৰাইছো মই 110ৰ লগত 110 আছে তাৰ লগত 1 যোগ কৰিলে সিম্পল 0 + 1 কৰিলে 1 পাওঁ এটো 1 আছে এটো 1 আছে পাই গলো নেক্সট যাও 111 + 1 একে একে 10ৰ 0 উকলিল 1 একে একে 10ৰ 0 ইয়াৰ আকৌ এটা 0 আহিব উকলিল 1 একে একে কি আহিব 10 আহিব 10 গতিকে 111 + 1 আমি কিমান পাই গলো 1000 এনেকৈ আমি কি কৰিব লাগিব যোগবোৰ কৰিব লাগিব যোগৰ নিয়মটো একেবাৰে সহজ খালি কি উকলিছে কেনেকৈ যোগ কৰিছো সেই বস্তুখিনি চাব লাগিব ইয়াৰ পাছৰ কিছুমান প্ৰশ্ন আছে সেই প্ৰশ্নখিনিলৈ যাওঁ আৰু তাত কিছুমান সত্যাপন আছে সত্যাপনখিনি কৰিবলৈ চেষ্টা কৰিম প্ৰথমতে কেইটামান প্ৰশ্নলৈ আহো এই প্ৰশ্নকেইটা 11 + 10 আছে তো 11 + 10 আমি কৰিবলৈ চেষ্টা কৰো কি হয় 11 + 10 তো এইটো 1 থাকিব আৰু একে একে 10 বুলি কৈছিলো 101 এইটো নেক্সট লৈ যাওঁ 101 আৰু এফালে 001 আছে সহজ একেবাৰে 1 + 1 10ৰ 0 থাকিলে ইয়াত 1 গ'ল 1 + 0 + 0 1 পাম তাহলে 1 পাম নিশ্চয় বুজি পাইছা এতিয়া এটোলৈ যাওঁ 1101 ইয়াত আছে 110 1 আৰু 0 যোগ কৰিলে 1 পাওঁ 0 আৰু 1 যোগ কৰিলে 1 পাওঁ একে একে 10ৰ 0 উকলিল 1 একে একে আকৌ কি হ'ব 10 10011 থাৰ্ড কোৱেশ্চনটো হেতু নিশ্চয় তোমালোকে বুজি পাইছা এতিয়া নেক্সট এইটো 1001011 1001111 আৰু এফালে আছে 11010 ইয়াতে আমি কি কৰিব চাব লাগিব চাবা দেই সত্যাপনো কৰিব লাগিব দ্বৈত পদ্ধতিত এই দুটা যোগ কৰি যে এটো পাইছো যোগফল এটো পাইছো দশমিক পদ্ধতিত এটো যেটা দশমিকলে নিম এটো যেটা দশমিকলে নিম আৰু এটো যেটা দশমিকলে নিম তো ইয়াত থকা প্ৰথম দশমিক আৰু দ্বিতীয় দশমিক সংখ্যা দুটা যোগ কৰিলে আমি যোগফলৰ দশমিকটো পাওঁ নে নাপাওঁ চাব লাগিব কৰি মই তোমালোকক দেখুৱাম আৰু 1 মিনিটৰ ভিতৰত কৰি আছো এটো প্ৰশ্ন প্ৰথমতে সমাধান কৰি লওঁ ইয়াত কি আছে 1001011 1001011 ঠিক আছে এটো মই অকমান এফালে লিখিছো তেতিয়া কৰিবলৈ ভাল হ'ব নেক্সট আহিলে কি 10011 1001011 আৰু লাষ্টত আছে 11010
1 1 0 1 0 এটা ঠিক আছে চোৱা 1 আৰু 1 যোগ কৰিম 10 পাম 0 উকলিল 1 1 আৰু 1 মিলি 10 হ'ল 10 1 11 হ'ল 11 আৰু 1 যোগ কৰিলে খালি 100 হয় হা এই 100টো এতিয়া চাবা এই 100 যে হ'ল 100ৰ 0টো আমি ইয়াত বহাই দিম আৰু উকলিব কিমান 10 উকলিব এতিয়া 10 টো ক'ত যাব ইয়াত যাব সেই 10 প্লাস 1 ইয়াত 10 প্লাস 1 কিমান হৈ যাব 11 11 ৰ 1 থাকিলে ইয়াত 1 গ'ল 1 প্লাস 1 10 10 প্লাস 1 11 11 ৰ 1 থাকিলে আকৌ 1 গ'ল 1 প্লাস 1 10 ৰ 0 থাকিলে 1 গ'ল 1 প্লাস 1 10 ৰ 0 থাকিলে 1 গ'ল 1 প্লাস 1 কি হৈ যাব 10 গতিকে আমি ৰিজাল্টটো কি পালো 100 সৰি 100001100 সেইটোৱে কিতাপত আছে তোমালোকে চালে পাই যাবা গতিকে যোগ কৰা পদ্ধতি মই দেখুৱাইছো তোমালোকক কেনেকৈ কৰে কি উকলে কেনেকৈ যোগ কৰিব লাগিব গোটেই বস্তুটো দেখুৱালো এতিয়া আমি ইয়াৰে কোনোবা এটা সংখ্যাৰ ক্ষেত্ৰত সেই বস্তুটো দশমিক পদ্ধতিটো যে সত্য হয় সেইটো প্ৰমাণ কৰি দেখুৱাবলৈ চেষ্টা কৰিম যোগৰ ক্ষেত্ৰত কৰিম পূৰণ বিয়োগ হৰণ সেইবোৰৰ ক্ষেত্ৰত মই কৰি নাথাকো তোমালোকে এবাৰ চালি বুজি পাই যাবা এতিয়া ইয়াতে প্ৰথম সংখ্যাটোৰ ক্ষেত্ৰতে কৰি চাইছো ইয়াতে 11 আছে হয়নে আৰু 10 আছে এটা কোনটো সিস্টেমত আছে বাইনাৰি সিস্টেমত আছে এটা যেটো ফাৰ্স্ট নাম্বাৰ আছে এই ফাৰ্স্ট নাম্বাৰটোক আমি 11 যেটো দ্বৈত পদ্ধতিত আছে হেতু আমি কি হল আনিম দশমিক পদ্ধতিলৈ আনিম আৰু দশমিক পদ্ধতিলৈ নিলে 1 ৰ লগত 2 ইনটু কৰিব লাগিব 1 into 2 plus আকৌ 1 into 2 এতিয়া 2 to the power 0 আহিব ইয়াত 2 to the power 1 আহিব এতিয়া 2 to the power 0 মানে 1 এ হয় আৰু এটা 2 to the power 1 মানে 2 হয় এই পাৰ্টটো পৰা ওলাব 2 আৰু এই পাৰ্টটো পৰা ওলাব 1 2 plus 1 equal to কিমান হ'ব 3 নিশ্চয় বুজি পালা এতিয়া মই সেকেন্ড নাম্বাৰটোলে চেষ্টা কৰো যাবলৈ সেকেন্ড নাম্বাৰটো আছে কি 10 বাইনাৰি সিস্টেমত আছে এটা 1 ৰ লগত কি ইনটু হ'ব 2 1 into 2 plus 0 into 2 2 power 0 ইয়াত 2 power ইয়াত 1 এটা 0 into anything 0 হৈ যায় আৰু 2 into 1 কৰিলে আমি কিমান পাই যাম 2 ঠিক আছে হৈ গ'ল এটা এটো হৈছে যোগফলটো উলিয়াই চাও যোগফলত কি আছে 101 আছে হেতু কৰিবলৈ চেষ্টা কৰো 101 বেস কিহত আছে 2 আছে বেসটো এটা 1 into 2 plus 0 into 2 plus 1 into 2 2 power 0 2 power 1 2 power 2 2 square মানে হৈ গ'ল 4 plus 0 into anything 0 হয় 1 into 1 1 পাম তো 4 plus 1 কিমান হৈ যাব 5 হৈ যাব নিশ্চয় বুজি পালা প্ৰথম সংখ্যাটো লিখিলো দ্বিতীয় সংখ্যাটো লিখিলো আৰু যোগফল লিখিলো এতিয়া দশমিক পদ্ধতিত হিহঁতক যোগ কৰি চাম দশমিক পদ্ধতিত প্ৰথম সংখ্যাটো ফাৰ্স্ট নাম্বাৰ প্লাস দশমিক পদ্ধতিত সেকেন্ড সংখ্যাটো সেকেন্ড নাম্বাৰ আৰু ইকুৱেল টু সাম হয় না নহয় মিলে না নিমিলে সাম দশমিক পদ্ধতিত ফাৰ্স্ট নাম্বাৰটো কি হয় 3 হয় আৰু সেকেন্ড নাম্বাৰটো কি হয় 2 হয় এটা 3 plus 2 ইকুৱেল টু যেটো যোগফল আছে যোগফল 5 দশমিক পদ্ধতিত যোগফলটো কি ওলালে 5 ওলালে ন এটা 5 পাম 3 plus 2 equal to 5 গতিকে আমি যিখিনি কৰিলো এই কৰাখিনি সত্য হৈছে আৰু 11 plus 10 যোগ কৰিলে আমি কিমান পাম ইয়াত 10 হেতু হৈ গ'ল নিশ্চয় বুজি পালা এটো কৰি দেখুৱালোৱে এতিয়া আমি নেক্সট পেজলৈ যাবলৈ চেষ্টা কৰো তাৰ আগত কি আছে বিয়োগ আছে বিয়োগত অলপ সাৱধান হ'ব লাগিব ইমান সহজ নহয় তাত ধাৰলৈ লওঁতে কেনেকৈ ল'ব লাগিব কি ল'ব লাগিব ভালদৰে জানিব লাগিব তেতিয়াহে তোমালোকে পাৰিবা এতিয়া সিম্পল বিয়োগ কেইটামান চাই লওঁ 1 ৰ পৰা 0 যেতিয়া বিয়োগ কৰা হয় তেতিয়া 1 পাওঁ 10 ৰ পৰা 1 যেতিয়া বিয়োগ কৰা হয় তেতিয়া এই 10 ৰ পৰা 1 বিয়োগ কৰিলে কি পাওঁ 1 পাওঁ কাৰণ 1 plus 1 মানে কি হয় ইয়াত 10 হয় যেতিয়া 11 ৰ পৰা 1 বিয়োগ কৰা হয় তেতিয়া কি পাওঁ 10 পাওঁ এটো মাইনাস থাকিব হা তাৰ পিছতে 100 ৰ পৰা যেতিয়া 1 বিয়োগ কৰো তেতিয়া কি হ'ব চাবা দেই 100 তাৰ পৰা 1 বিয়োগ কৰিছো কেনেকৈ কৰে পদ্ধতিটো চাবা সহজ হয় কৰিলেই হল খালি এতিয়া ইয়াত 1 আছে ইয়াত 0 আছে 0 ৰ পৰা 1 বিয়োগ কৰিব নোৱাৰো হয়নে গতিকে ইয়াত আমি কি আনিব লাগিব 1 আনিব লাগিব নহলে 10 আনিব লাগিব এতিয়া ইয়ালে ডাইৰেক্টলি 1 এটাও আনিব নোৱাৰো সেইকাৰণে আমি কি কৰিম এই 1 টো যে আছে এই 1 ৰ পৰা ইয়ালে ধাৰলৈ আনিম আৰু এই 1 টো যেতিয়া ইয়ালে ধাৰলৈ আহিব তেতিয়া কি আহিব 10 হৈ আহিব আৰু এই যেটো 1 ইয়ালে গুছিয়ে গ'ল ইয়াত থকা 1 টো ইয়ালে গুছি গ'ল এটা এটো কি থাকিব 0 থাকিব হৈ গ'ল কিন্তু এটা সম্পূৰ্ণ হোৱা নাই কাৰণ আমাক এই যেটো অংক আছে
এই অংকটো সলনি কৰিব লাগিব হয়তো তাত 0 কৰিব 1 কৰিব লাগিব নহলে তাত কি কৰিব লাগিব 10 কৰিব লাগিব এতিয়া ইয়াত যে 10 আছে সেই 10 টোৰ পৰা ইয়ালে 1 এটা লৈ গ'লো যেতিয়া ইয়ালে 1 লৈ যাম এটো 10 হয় আৰু এই 10 টোৰ পৰা যেহেতু 1 এটা লৈ গ'লো ইয়াত কি থাকিব 1 থাকিব এতিয়া এই 10 ৰ পৰা এই 10 যে আছে এই 10 ৰ পৰা যেতিয়া 1 টো বিয়োগ কৰি দিম কি পাম 1 পাম আৰু এই ওপৰত যেটো 1 আছে দেখি 1 ৰ পৰা এই 0 টো বিয়োগ হ'ব আৰু 1 - 0 বিয়োগ মানে কৰিলে কি পাম 1 এখন গতিকে আমি যেটো উত্তৰ পালো সেই উত্তৰটো কি পালো 1 1 ঠিক আছে নিশ্চয় বুজি পাইছা 100 ৰ পৰা যেতিয়া 1 বিয়োগ কৰো তেতিয়া কি পাও 11 পাও নেক্সট আহিলে ধৰি লোৱা আৰু নতুন কৰি নাথাকো ইয়াতে ডাইৰেক্টলি অনুশীলনীৰ প্ৰশ্নতে গৈছো 11 ৰ পৰা 1 বিয়োগ কৰিলেতো পাৰিবা 100 ৰ পৰা 1 বিয়োগ কৰাটো কৰি দিলো 100 1 ৰ পৰা 111 বিয়োগ কৰা সেইটো কৰিবলৈ চেষ্টা কৰো হা 1001 ৰ পৰা 111 বিয়োগ কৰা 1 - 1 কি হৈ যাব 0 হৈ যাব আৰু ইয়াৰ পৰা 1 ৰ পৰা এতিয়া ইয়ালে কি আহিব 10 আহিব আৰু এটো 1 টো কি হৈ যাব 0 হৈ যাব 10 ৰ পৰা ইয়ালে কি আহিব 1 আহিব 1 আহিলে ইয়াত 10 হৈ যাব আৰু ইয়াত কি থাকিব 1 গতিকে ইয়াত থকা 10 ৰ পৰা এই 1 টো বিয়োগ কৰিলে 1 পাম আৰু ইয়াত থকা 1 ৰ পৰা এই 1 টো বিয়োগ কৰিলে কি পাম 0 পাম ঠিক আছে গতিকে 1001 ৰ পৰা 111 যেতিয়া আমি বিয়োগ কৰো তেতিয়া আমি কি পাও 10 পাম এটা কৰিবলৈ চেষ্টা কৰিম সবা দেই 111 তাৰ লগত যদি 10 যোগ কৰো তেতিয়া আমি এই 1001 পাও না নাপাও সেইটো চাম এই 1 টো তেনেকৈ থাকিলে 1 + 1 কি হৈ যাব 10 ৰ 0 কৰিব 1 1 + 1 আকৌ কি হৈ যাব 10 হৈ যাব গতিকে 1001 পৰা আমি যদি 111 বিয়োগ কৰো তেতিয়াহলে ৰিজাল্টটো কি পাম 10 পাম নেক্সট আহিলে কি লাষ্টৰটো কৰিবলৈ চেষ্টা কৰো তোমালোকে বুজিবলৈ চেষ্টা কৰিবা নিজে পুৰা এটো বিয়োগ কৰিবলৈ চেষ্টা কৰো 110 তাৰ পৰা 1010 বিয়োগ কৰিম এটা সবা কথাটো ইয়াতে কি আছিল 1 আছিল হয়নে এই 1 টো ইয়ালে যেতিয়া লৈ গলো 10 হৈ যাব ইয়াত কি থাকিব 0 থাকিব আৰু এই 10 ৰ পৰা যেতিয়া ইয়ালে 1 লৈ গলো সেই 1 টো আৰু এই 0 টো মিলি কিমান হ'ব 10 হ'ব আৰু এই 10 ৰ পৰা 1 এটা যেহেতু লৈ গলো ইয়াত কি থাকিব 1 থাকিব 10 ৰ পৰা 1 যেতিয়া বিয়োগ কৰিম এটো 1 আছিল 10 ৰ পৰা 1 যেতিয়া বিয়োগ কৰিম তেতিয়া ইয়াত কি পাম 1 পাম আৰু ইয়াত যেটো 1 আছিল তাৰ পৰা এই 1 টো বিয়োগ কৰিলে আমি কি পাম 0 পাম আৰু এটো 0 0 থাকিব ঠিক আছে নেক্সট আহিলে 110 ৰ পৰা 101 এতিয়া এটো 1 আছে ন এটো ইয়ালে যেতিয়া লৈ যাম এটো 10 হৈ যাব আৰু ইয়াত কি থাকিব 0 থাকিব এটা 10 - 1 কি পাম 1 পাম আৰু এটো 0 আছিল 0 হৈ থাকিব আৰু এফালে 1 - 1 কি হ'ব 0 হ'ব লাষ্টৰ ৰিজাল্টটো কি ওলাব 1001 1001 ওলাব নিশ্চয় তোমালোকে বুজি পাই গৈছা এতিয়া তাৰ পাছতে পূৰণলৈ যাব লাগে যোগ বিয়োগ হৈ গ'ল পূৰণলৈ যাম পূৰণটো সহজ হয় টান নহয় পূৰণ দুটামান কৰি আজি ক্লাছটো সামৰিম বাকি ইয়াৰ পাছৰখিনি পাছত কৰিম 1 * 1 আমি কি পাও 1 পাও 1 * 0 এটা কি পাও 0 পাও এখিনি বস্তু লাগিব আৰু বেলেগ নালাগে ধৰি লোৱা 1 1 আছে আকৌ 1 1 আছে ইনটু কৰিলো ঠিক আছে এটো 1 1 হল আৰু এফালে 1 1 হল খালি এটা তাৰ পাছৰখিনি কৰাটো দৰকাৰি এটো 1 থাকিলে একেকে 10 শূন্য উপলিল 1 একেকে কি হ'ব 10 হ'ব ৰিজাল্টটো কি ওলাব 1001 ওলাব নেক্সট ইয়াৰ লগত ৰিলেটেড কিছুমান কোৱেশ্চন আছে কোৱেশ্চনখিনিলৈ যাবলৈ চেষ্টা কৰো 1101 into 101 1101 into 101 এটা এটো 1101 এ হ'ব এটা 0000 হ'ব আকৌ 1101 এটা এটো 1 থাকিলে এটো 0 একেকে 10 শূন্য উপলিল 1 একেকে 10 শূন্য উপলিল 1 একেকে 10 শূন্য উপলিল 1 একেকে 10 গতিকে 1 আছে 0 কেটা আহিব 5টা আহিব তাৰ পাছতে কি আহি যাব 1 আহি যাব 1 আছে 0 5টা আহিব তাৰ পাছতে 1 আহিব আমি কোনটো প্ৰশ্ন কৰি আছিলো 1101 into 101 1101 into 101 নিশ্চয় হৈ গ'ল পাৰিছা কৰিব
1 আছে তাৰপাছত 0 পাঁচটা আছে তাৰপাছত কি আহিছে 1 আহিছে এটো ঠিকে আছে নেক্সট এটো কৰি চাম 10 10 into 11 10 10 into 11 আৰু ইয়াত 1010 লিখি দিলো আৰু এফালে 1010 লিখি দিলো 0 0 থাকিলে 1 1 থাকিলে এটো 1 1 থাকিলে এটো 1 1 থাকিলে এটো 1 1 থাকিলে ঠিক আছে গতিকে আমি ৰিজাল্টটো কি পালো 1 1 1 1 তাৰপাছতে লাষ্টত আহিলে কি 0 আৰু প্ৰশ্নটো কি আছিল 1010 into 11 1010 into 11 1110 so result to correct hoise eto correct ase aru eto hoise correct মই এবাৰ ভেৰিফাই কৰি লৈছো correct হয় না নহয় so ঠিকে আছে প্ৰশ্ন কিটা অৰ্ডাৰ ঠিকে আছে নিশ্চয় তোমালোক এতিয়া যোগ বুজিলা বিয়োগ বুজিলা আৰু পূৰণ বুজিলা হয় না খালি হৰণ যেতিয়া কৰিম হৰণ কৰিবলৈ নথকা পূৰণো প্ৰয়োগ হ'ব আকৌ এফালে আৰু এটা বস্তু প্ৰয়োগ হ'ব এটো হৈছে বিয়োগ পূৰণ প্ৰয়োগ কৰিব লাগিব বিয়োগ প্ৰয়োগ কৰিব লাগিব ৰিজাল্ট উলিয়াব লাগিব খালি হৰণৰ প্ৰক্ৰিয়াত যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নখিনি আজি নকৰো আমাৰ নেক্সট যেটো ক্লাস আহিব সেই ক্লাসত আমি তোমালোকক বুজাবলৈ চেষ্টা কৰিম এতিয়া ক্লাসটো শেষ হৈছে প্ৰায় তোমালোকৰ মই আগতেও কৈছিলো যে আমাৰ এটা ওয়েবসাইট আছে যেটো ওয়েবসাইটত এডভান্স ম্যাথমেটিক্সৰ ক্লাস 9 ৰ গোটেই সিলেবাসখনৰ নতুন সিলেবাসখনৰ কোৰ্স দিটো আছে তোমালোকে তাত গৈ পেলাই চাব পাৰিবা আৰু তাত তোমালোকে সময় অনুযায়ী প্ৰত্যেকটো চ্যাপ্টাৰৰ সলিউশনছ খিনি লাহে লাহে পাই গৈ থাকিবা তাৰ পিছতে আহিলে আমাৰ WhatsApp গ্ৰুপটোৰ কথা কৈছো তোমালোকক যে প্ৰত্যেকটো ভিডিওৰ ডেসক্ৰিপচন বক্সতে কি আছে WhatsApp গ্ৰুপৰ লিংক আছে আৰু সেই WhatsApp গ্ৰুপত তোমালোকে ফ্ৰীলি জয়েন কৰিব পাৰিবা আৰু জয়েন কৰি তোমালোকৰ যিখিনি ডাউটছ আছে ডাউট শেয়াৰ কৰিব পাৰিবা তাৰ উপৰিও তোমালোকক আমি তাত বিভিন্ন ধৰণৰ কোৱেশ্চনবোৰৰ সলিউশন প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বা বিভিন্ন ৰেফাৰেন্স বুকৰ পৰা কোৱেশ্চন হেখিনি দিবলৈ চেষ্টা কৰি আছো এই গ্ৰুপটোৰ জৰিয়তে তোমালোকে সোনকালে সেই গ্ৰুপটো জয়েন কৰি লবা তেতিয়া যিখিনি আমি প্ৰভাইড কৰি থাকো ছাত্ৰ ছাত্ৰীসকলক আন ছাত্ৰ ছাত্ৰীসকলক তেতিয়া তোমালোকে পাবলৈ সক্ষম হ'বা ধন্যবাদ